আমি আজি কিমান দিনৰ পৰা বহুত দিনৰ পৰা আমাৰ ককা দেউতাহঁতি ইয়াতে মৰি হেৰাই গ'ল। চৰকাৰে দিম দিম বুলি কৈ থাকোঁতে আমি এইটো অৱস্থাত ডেলিভাৰী কেছ স্কুলে ল'ৰাখিনি কিমান পঢ়িলে আজিলৈকে চৰকাৰে চাই দিয়া নাই। এইটো কাৰণে আমি এই দলংখনৰ কাৰণে আমি ভাবিছো আমাৰ ৰাস্তা পদূলি দিয়া নাই, আমি ৰাইজে হৈ এইটো বনাও। আমি কোনো ৰকম আমি অহা যোৱা কৰি আছো। কেইখন গাঁও কোন গাঁও সংলগ্ন হৈ আছে? কি গাঁও আছে? আমাৰ 1 নং টকলং টকুবাৰী, তাৰপাছত আৰু এনেকুৱা বহুতেই তেনেকুৱা কিবা চৰকাৰৰ ফালে দিম বুলি কয়। বহুত ৰকম আহিলে, বহুত ৰকম তেনেকুৱা ফটো গৰপ কৰিলে, কৰি পিনি আজিলৈকে এটা বাঁহৰ খুঁটি দিয়া নাই, না একো সুবিধা দিয়া নাই। আমি এইবাৰ যদি আমাৰ দলংখনত যদি সুবিধা নিদিয়ে, আমি ৰাইজে ভোটটো আমি ৰখাই দিম বুলি ভাবি আছো। এইটো কি কম ছাৰ বিলাক, এইটো দলং খিনি বনাই দিম কয়, ভোট অহাৰ লগে লগে বনাই দিম কয়, ভোট দিলে মানে চৰকাৰটো চুপচাপ পাহৰি যায়। আমি কিমান কষ্ট পাৰ হৈ থাকে। আমি পানী ভৰে, এতিয়া বৰ্ষা দিন চাউল আনিব যাব লাগে ডিং কিনাৰ, কেনেকে যাম? নাও খিনি নাও খিনি পানী ভৰি যায়, আমি ঢলং ফলং যেন তেন পাৰ হওঁ। আৰু ল'ৰা ছোৱালী এইফালে হেৰি আহিবলে কষ্ট হয়। ছাৰ খিনি একো নকৰি দিয়ে, সদায় বছৰ একদম দিম কয়। এতিয়া 20-25 বছৰ হৈ গ'ল, দলং খিনি দিম বুলি কয়। মই এইখিনিতে ক'ব বিচাৰো, মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক মহোদয়লৈ মোৰ আবেদন আৰু নিবেদন জনাইছো। আগন্তুক আহি থকা যি নিৰ্বাচনৰ সময়ছোৱাতে আপোনালৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো, কুমচা গাঁও পঞ্চায়তৰ অন্তৰ্গত 1 নং টকলং মাজগাঁও, লগতে এই মাজগাঁওখনৰ লগতে যাতায়াতৰ সুবিধা এই দলংখন আপোনালোকে দেখিব পাৰিছেই। এই দলঙেদি বহুত স্কুলৰ ছাত্ৰ ছাত্ৰীৰ লগতে গাঁওখনৰ বিভিন্ন প্ৰান্তৰ পৰা সুখ দুখৰ যেনেকে ডেলিভাৰী কেছ, যেনেকে বেমাৰ আজাৰ হয়, তেতিয়া অনাৰ ক্ষেত্ৰত, অহা যোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ আমাৰ বহুত কষ্ট হৈ আহিছে। আৰু লগতে এই দলংখনেদি যেনে হাইপথাৰ গাৰাবস্তি কুমচাই গাঁও পঞ্চায়তলৈ, হাইপথাৰ বিছা গাঁও হাচাক, এনেকে দি 3 মাইললৈকে এই দলংখনেদি অহা যোৱা কৰা হয়। আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীও অহা যোৱা কৰা হয়। গতিকে আজিলৈকে বিভাগীয় কৰ্তৃপক্ষৰ আৰু আমাৰ বিধায়ক মহোদয় দৃষ্টিকোণ নহল, আৰু নোহোৱাৰ বাবে আমি বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছো যে আগন্তুক এই দলংখন নিৰ্মাণ কৰি দিয়াত আপুনি সহায় সহযোগ আগবঢ়ায়। আৰু লগতে এইখিনিতে মই কওঁ যে বিভাগীয় কৰ্তৃপক্ষই যে আমাৰ বিধায়ক মহোদয় দৃষ্টিকোণ কিয় নহয়, সেইদিনা 2025 চনৰ 21 জানুৱাৰী তাৰিখে মোৰ বিগত বাকগৃহতে মানে চুৰমাৰ হৈ মানে অকণমান সা সম্পত্তি বচাব নোৱাৰিলো। বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন জনোৱাৰ পিছতো কোনো ব্যক্তি, সদাশয় ব্যক্তিয়ে মোৰ ওচৰত আহি এই জমৰ যান্ত্ৰণাত অকমানো বিধায়ক মহোদয়ৰ পৰা বিজেপিৰ যিসকল উচ্চ পদস্থ বিষয়াসকলেও এদিন আহি মোক সহানুভূতি নিদিলে। আৰু লগতে এইখিনিতে আকৌ কৈ শেষ কৰিব নোৱাৰিছো, কাৰণ এই বিজেপি পঞ্চায়তৰ গোটবিলাকৰ যিসকল কৰ্তৃপক্ষ আছে, যিসকল কৰ্মচাৰী আছে, যিসকল প্ৰাথমিক পৰ্যায়ৰ পৰা আঞ্চলিক পৰ্যায়ৰ যিসকল ব্যক্তিও, তেওঁলোকেও আহি মোক সেই সময়টোত সান্তনা নিদিলে। গতিকে এই ৰাইজক কি সান্তনা দিব? তেওঁলোকে ভোটৰ সময়ত ভোট লৈ গুচি যাব, কিন্তু পিছত একো দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু দিয়াৰ কোনো প্ৰতিশ্ৰুতি নাই। কাৰণ এটা ঘৰ জ্বলি জুই চাৰমাৰ হৈ যোৱাৰ পিছতো এই মাৰ্ঘেৰিটা সমষ্টিৰ যিসকল বিজেপিৰ কৰ্মদাতা, তেওঁলোকে কেতিয়াও চাব বুলি আমি ভাবা নাই, আৰু আগন্তুক আহি থকা দিনবোৰত আমি নিশ্চয় ভাবিবলৈ বাধ্য হ'ম।